হত্যাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আকৌ সজাগ আৰু সতৰ্ক হৈছে। দেখি শুনি ভাল লাগিছে যে তেওঁ আকৌ দোহাৰিছে যে মন্দিৰ নামঘৰৰ 5 কিলোমিটাৰৰ পৰিধিত বা সীমাত কোনো ধৰণৰ গো হত্যা কৰিব নোৱাৰিব বা কাউ স্লেটাৰ কৰিব নোৱাৰিব। কথা হ'ল যে তেওঁ যেতিয়া কৈ আছে 5 কিলোমিটাৰৰ পৰিধি বা সীমাত কৰিব নোৱাৰে, তেওঁ কিয় অসমত সম্পূৰ্ণৰূপে গো হত্যা নিষেধ কৰে? অসমত গো হত্যা সম্পূৰ্ণৰূপে নিষেধ কৰা প্ৰয়োজন আছে। আজি আমি শুনিছোঁ যে ধুবুৰীত বা লখিমপুৰত বা গুৱাহাটীত বা অসমৰ আন ঠাইত গো হত্যা কৰি গো মাংস বা গোৰ অংশ ক'ৰবাত পেলাই দিয়া হৈছে, মন্দিৰৰ সন্মুখত বা নামঘৰৰ সন্মুখত পেলাই দিয়া হৈছে। তাত কোন ইনভলভ আছে তাক লৈ ৰাজনীতি কৰাতকৈ মুখ্যমন্ত্ৰীয়ে এইবিলাক মানুহক আৰেষ্ট কৰিব লাগিছিল। লগতে তেওঁ গো হত্যাক লৈ এইবিলাক ৰাজনীতি কৰাতকৈ তেওঁ সম্পূৰ্ণৰূপে অসমত গো হত্যা নিষেধ কৰিব লাগিছিল। ভাৰতৰ হিন্দু সনাতন ধৰ্মত গোক আমি পূজা কৰোঁ। আমি বিশ্বাস কৰোঁ যে গোৰ শৰীৰত 36 কোটি দেৱতা বা 33 কোটি দেৱতা বাস কৰে। আমি অসমত গৰু বিহু পাতোঁ, আমি তামিলনাডুত বেলেগ কিবা পাতোঁ, ৰাজস্থানত বেলেগ কিবা পাতোঁ, কিন্তু ভাৰতৰ সনাতন ধৰ্মাৱলম্বী লোকসকলে হিন্দু ধৰ্মক যিসকল মানে বা আচৰণ কৰে বা ফ'ল' কৰে, তেওঁলোকে চবে গো পূজা কৰে, গো পূজন কৰে। গতিকে তাত কোনো ধৰণৰ সন্দেহ হ'বই নালাগে যে অসমত গো হত্যাক লৈ ৰাজনীতি আমি নকৰোঁ, গো হত্যা আমি হ'ব নিদিওঁ, গো হত্যা পূৰ্ণৰূপে আমি নিষেধ কৰিম। যেতিয়া মুখ্যমন্ত্ৰী হাফৱে কাম কৰে বা আধা কাম কৰি আধা কাম এৰি দিয়ে, তাত সদায় ৰাজনীতি কৰা বা গ্ৰে এৰিয়া যাক আমি কওঁ, এই গ্ৰে এৰিয়াত খেল কৰি দিব পৰা এটা চান্স থাকে। ইয়াতেও এটা চান্স আছে। গতিকে গো হত্যাক লৈ সাম্প্ৰদায়িক ৰাজনীতি কৰাতকৈ মুখ্যমন্ত্ৰীয়ে যদি হিন্দু সমাজৰ অন্তৰ জয় কৰিব বিচাৰে, তেওঁ অসমত পূৰ্ণৰূপে সম্পূৰ্ণভাৱে গো হত্যা বন্ধ কৰি দিব লাগে, নিষেধ কৰি দিব লাগে। অসমত থকা প্ৰতিজন হিন্দুৱে বিচাৰে যে অসমত গো হত্যা বন্ধ হ'ব লাগে। তাত মুছলমান সম্প্ৰদায়ৰ লোক আছে, তেওঁলোকে বুজি পাব লাগিব যে তেওঁ অসমত থাকে, তেওঁ ভাৰতবৰ্ষত থাকে। তেওঁ ভাৰতবৰ্ষত যদি হিন্দু সমাজৰ লগত আৰু সংখ্যাগৰিষ্ঠ হিন্দু সমাজৰ লগত যদি শান্তি সম্প্ৰীতিৰে থাকিব বিচাৰে, তেওঁ গো হত্যাৰ পৰা বিৰত হৈ থাকিব লাগিব। আৰু এটা কথা আছে যে ক'তো ইছলাম ধৰ্মত নাই যে তেওঁলোকে গো হত্যা কৰিব লাগে বা গো কুৰবানী কৰিব লাগে। তাৰপিছতো কিছুমানে গো কুৰবানী কৰি আছে। গো কুৰবানী কৰাত ধৰ্মৰ কোনো এংগল নাই, তথাপি গো কুৰবানী যদি চলি আছে, একমাত্ৰ হিন্দু সমাজক হে প্ৰতিপন্ন কৰা কাৰণে চলি আছে। গতিকে মুছলমান সমাজেও বুজি পাব লাগিব যে আমি ইণ্ডিয়াত থাকোঁ, ইয়াত সংখ্যাগৰিষ্ঠ সমাজ কিন্তু হিন্দু সমাজ আছে। পাকিস্তানক ধৰ্মৰ ভিত্তিত পাকিস্তান কৰি দিয়া হৈছে, কিন্তু ইণ্ডিয়াত যিবিলাক মুছলমানে থাকিছে বা এতিয়া বসবাস কৰি আছে, তেওঁলোকে কিন্তু বুজি পাব লাগিব আৰু চৰকাৰেও স্পষ্ট এটা সংকেত দিব লাগিব যে হয়, ভাৰতীয় মুছলমান আৰু পাকিস্তানৰ মুছলমানৰ মাজত পাৰ্থক্য আছে। ভাৰতীয় মুছলমানক আমি ভাৰতীয় বুলি আঁকোৱালি লৈছোঁ, আমি তেওঁলোকক সন্মান দিছোঁ, তেওঁলোকৰ ধৰ্মৰ প্ৰতি আমাৰ উদাৰতা আছে, আমি একচেপ্ট কৰিছোঁ। তেওঁলোকে ধৰ্মৰ ক্ষেত্ৰত স্বাধীন আছে, ইণ্ডিপেণ্ডেণ্ট আছে, কিন্তু তেওঁলোকে সদায় বহু সংখ্যক বা সংখ্যাগৰিষ্ঠ
হিন্দু সমাজৰ প্ৰতি তেওঁলোকৰ ধৰ্মৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিব লাগিব, দেখাব লাগিব, তেওঁলোকে পেচেঞ্চ ৰাখিব লাগিব আৰু হিন্দু সমাজৰ যি ধৰ্মীয় আচৰণ আছে এই আচৰণটো মানিব লাগিব আৰু কোনো ধৰণে হিন্দু সমাজৰ মনত যাতে আঘাত নহয় এইবিলাক কামৰ পৰা বিৰত হৈ থাকিব লাগিব। মুখ্যমন্ত্ৰী ভাল পদক্ষেপ লৈছে, নোলোৱা কাৰণ নাই। তেওঁ ৰেষ্টুৰেণ্ট ইত্যাদিত বন্ধ কৰিছে, নিষেধ কৰিছে যে ৰাস্তাত যিবিলাক ৰেষ্টুৰেণ্ট আছে তাত কোনো ধৰণৰ বিফ আৰু দিয়া নহ'ব। কিন্তু তেওঁ সম্পূৰ্ণৰূপে বন্ধ কৰিব লাগিব। তেওঁ যদি সঁচাকৈ বিচাৰে যে গৌ মাতাৰ পূজন হয়, গৌ মাতা সংৰক্ষণ হয়, গৌ মাতাক বচাব লাগে, তেনেহ'লে তেওঁ গো হত্যা সম্পূৰ্ণৰূপে বন্ধ কৰি দিব লাগে। তাত হিন্দু সমাজে তেওঁক ভাল পাব। কিন্তু গো হত্যাক লৈ বা গো সংৰক্ষণক লৈ বা গোক লৈ যদি তেওঁ ৰাজনীতি কৰে আৰু যি ধৰণে ৰাজনীতি চলি আছে এই ৰাজনীতিটো কিন্তু হিন্দু সমাজেও একচেপ্ট কৰিব পৰা নাই। গতিকে গোক লৈ ৰাজনীতি বন্ধ হ'ব লাগে, গো সংৰক্ষণৰ ক্ষেত্ৰত কাম হ'ব লাগিব আৰু এই কামটো ষ্ট্ৰংলি হ'ব লাগিব। গো হত্যা বন্ধ হ'ব লাগিব। হিন্দু সমাজ গো হত্যা বন্ধ কৰাটো বিচাৰে আৰু এইটো ডিচাইচিভ একশ্যন হ'ব লাগিব। তাতে মুছলমানে ভাল পাওক বা বেয়া পাওক, তেওঁলোকে হিন্দুস্তানত আছে, হিন্দু মেজৰিটি এৰিয়াত আছে, পাকিস্তানত নাই। হিন্দু সমাজে তেওঁলোকক একচেপ্ট কৰিছে, কিন্তু হিন্দু সমাজে গৰুক পূজা কৰিব আৰু মুছলমান সমাজে গৰুক হত্যা কৰিব। এইবিলাক কাম কিন্তু হিন্দুস্তানত চলিবলৈ আমি দিব নোৱাৰোঁ আৰু হিন্দু সমাজেও এইবিলাক কাম হোৱাটো নিবিচাৰে। গতিকে মুছলমান সমাজে ইয়াত থাকক, শান্তিৰে থাকক, মিলা প্ৰীতিৰে থাকক, হিন্দু সমাজৰ লগত সমন্বয় আৰু সৌহাৰ্দ্যপূৰ্ণভাৱে অৱস্থান কৰক। কিন্তু হিন্দু সমাজে যদি গোক পূজন কৰে আৰু তেওঁলোকে যদি গোক হত্যা কৰিব, হিন্দু সমাজৰ লগত কিন্তু ঐক্যবদ্ধভাৱে থকাটো অলপ অসুবিধা হ'ব। গতিকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ইমান যদি হিন্দুত্ববাদী, তেওঁৰ অন্তৰ যদি সলনি হৈছে, আগতে তেওঁ মোদীৰ এগেইনষ্টত কৈছে, RSSৰ এগেইনষ্টত কৈছে, টুপিও পিন্ধিছিল, মুছলমান ইছলাম ধৰ্মাৱলম্বী লোকৰ টুপিও পিন্ধিছিল। আজিকালি তেওঁ হিন্দুত্বৰ কথা কয়, সনাতন ধৰ্মৰ কথা কয়, গীতাৰ কথা কয়। তেওঁ যদি সঁচাকৈ যদি হিন্দুত্ববাদী হৈছে বা সনাতন ধৰ্ম অংগীকাৰ কৰিছে, তেওঁ হিন্দু হৃদয় সম্ৰাট হ'ব যদি খুজিছে, তেওঁ গো হত্যা বন্ধ কৰি দিব লাগে, পূৰ্ণৰূপে বন্ধ কৰি দিব লাগে। গো হত্যা অসমত নিষেধ কৰি দিব লাগে। তেওঁ ক'বই নালাগিব, নিজে নিজে হিন্দু সমাজে তেখেতৰ লগত হৈ যাব। তেওঁ ভয় কৰা কোনো কাৰণেই নাথাকে। যোনে হওক, গৌৰৱ গগৈ হওক বা বেলেগেই হওক, অসমত যদি ৰাজনীতি চলিব এইটো হিন্দু সমাজক, জাতীয়তাবাদী হিন্দু সমাজক লৈ চলিব, অসমৰ হিন্দু সমাজক লৈ চলিব আৰু সনাতন ধৰ্মক লৈ চলিব। নিজে নিজে ৰাজনীতিৰ দৃশ্যপট সলনি হৈ যাব। কিন্তু মুখ্যমন্ত্ৰী ৰাজনীতি কৰাৰ পৰা বিৰত থাকি সঁচাকৈ হিন্দু সমাজক জনাব লাগিব যে তেওঁ হিন্দু সমাজৰ বাবে গো হত্যাক লৈ তেওঁ চিৰিয়াছ আছে আৰু গো হত্যা নিষেধ কৰাৰ কাৰণে তেওঁ পদক্ষেপ লৈছে আৰু তেওঁ ল'ব লাগে। নট এজ এ হিন্দু চিফ মিনিষ্টাৰ অফ আছাম, বাট also considering the emotions attached with the cow of Hindu religion, Hindu society, সনাতন ধৰ্ম। গতিকে তেওঁ এই ক্ষেত্ৰত যদি কাম কৰে, মই নাভাবোঁ যে কিয় তেওঁ ভাৰতবৰ্ষত হিন্দু হৃদয় সম্ৰাট হৈ নাথাকে। ধন্যবাদ, নমস্কাৰ। চাই থাকক নৰ্থ ইষ্টক, ছাবস্ক্ৰাইব কৰিব, আশীৰ্বাদ জনাব। বন্দে মাতৰম, ভাৰত মাতা কি জয়।